বহৰীৰ পৰা আহি কাছাৰীপাৰা চৰত আমাৰ এজিয়াৰ পাইনৰ চিড কোম্পানীৰ এজিয়াৰ 55 নামকৰণ কৰা হৈছিল, যিটো চিড মাকৈ গুটি। সেই মাকৈ গুটিটো কৰি এই চৰৰ মানুহখিনি বহুত মানে লাভৱান হৈছে। সঁচাকৈ আমি শুনিছিলোঁ যে সিফালে চৰতো বহুত ভাল হৈছে। ইমান বালা মাটিৰ মাজত চৰ বুলি ক'লেতো তাতে মাটিত কোনো ৰস নাথাকে। সেই ৰস নথকা মাটিতো ইমান ধুনীয়া খেতি হৈছে বুলি আমিও ভবা নাছিলোঁ। কিন্তু আমি আজি আহি চাই খেতিখিনি চাই বহুতে আনন্দিত হৈছোঁ আৰু আমি আশা কৰোঁ যাতে আগন্তুক আমাৰ চৰ চাপৰিত থকা কৃষি ভাইসকলে যাতে আমাৰ এজিয়াৰ পাইনৰ চিড কোম্পানীৰ যিখিনি চিড আছে, ভেজিটেবলৰ পৰা আৰম্ভ কৰি আমাৰ পেডি আছে, মেজ আছে, তো চবেই যাতে আমাৰ কোম্পানীৰ চিডটো নামটো চাই দোকানৰ পৰা কিনি আনে। তাৰপিছত নেক্সট আমিও আশা কৰোঁ যে আমি এনেকুৱা চৰত আমিও আহি ঘূৰি চাওঁতে আমাৰো ভাল লাগিব। লগতে আমাৰ যিমান খেতিয়ক ভাইসকল আছে সকলোৱে স্বাৱলম্বিত হ'ব বুলি আমি আশা কৰিছোঁ। আমি এজিয়াৰ পাইনৰ চিড কোম্পানীৰ লয়াৰ আছাম টুল ভিজিট কৰি আছোঁ, চাই আছোঁ। আমি সকলোতে ভালেই পাইছোঁ। আপোনাৰ চাউথ চালমাৰ ইয়াৰ আগতে আমি মানকাছাৰ যিটো আছিল, মানকাছাৰ ফুলবাৰী আৰু কি কয় মহেন্দ্ৰগঞ্জ ক'লে কাপলাবাৰী বুলি কয়, বহৰী, তাৰপিছত আমাৰ মন্দিৰ ইফালেও আছে। তো যিয়ে নহওক আমাৰ ঠাই বুলি ক'লে একদম লয়াৰ আছামটো আমি পূৰা গোটেইখিনিতে অলপ অলপ কৰি দিছোঁ। কিন্তু এতিয়ালৈকে আমি বেয়া বুলি ক'তো পোৱা নাই। সকলো ফাৰ্মাৰে আমাক ভাল বুলি কৈছে আৰু আমাক আঁকোৱালিও লৈছে। তো যিয়ে নহওক আমি সকলো কৃষক ভাইসকলক আহ্বান কৰিছোঁ যে আমাক যাতে আগন্তুক আমাক সহায় এবং সহযোগিতা কৰে, যাতে আমিও চিটখিনি আপোনালোকৰ আগত পৌঁছাই দিব পাৰোঁ। আমিও যথেষ্ট চেষ্টা কৰি আছোঁ যে আমাৰ ফাৰ্মাৰসকলে, আমাৰ কৃষক ভাইসকলে যাতে স্বাৱলম্বিত হয়। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।